নমস্কাৰ ৰাইজসকল, মই শিখামণি শইকীয়াই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি শিল্পী দিৱস উপলক্ষে আমাৰ স্কুলত অলপ আয়োজন কৰা হৈছিলে ছাত্ৰ ছাত্ৰীসকলৰ লগত। আৰু চাওঁচোন আহক। আৰু এইফালে মই ধুনীয়াকৈ ফটোখনৰ ওচৰত ধূপ চাকি জ্বলাই ল'লোঁ। আৰু আপোনালোকে যদি মোৰ আজি এই ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি ভিডিঅ'টো চাওঁ আহকচোন। ভিডিঅ'টো মাজে মাজেহে কৰা হ'ল। আৰু আমাৰ বাইদেৱে আজি এই মহান শিল্পীগৰাকীৰ বিষয়ে ইমান ধুনীয়াকৈ কৈছে, শুনকচোন। সংগীত ৰচনাই হওক, সুৰ কৰা হওক, বোলছবি নিৰ্মাণ কৰা হওক, তেওঁ মানে সকলো দিশতে তেওঁ অসমীয়া জাতিৰ বাবে, অসমীয়া কলা সংস্কৃতিৰ বাবে যি অমূল্য আগবাঢ়ি দিছে, এই অৱদানক আজিৰ দিনটোত আমি তেখেতক আকৌ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু আজিৰ দিনটোত তেখেতৰ প্ৰতি আমি সকলোৱে তেখেতৰ প্ৰতি আমি কৃতজ্ঞ হৈ আজিৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰিবলৈ লৈছোঁ। আজি এই মহান শিল্পীজনৰ, যিজন আমি কি বুলি ক'ব পাৰোঁ, গণশিল্পী, এই মহান শিল্পীজনৰ পবিত্ৰ আত্মাৰ প্ৰতি সদ্গতি কামনা কৰি আমি সকলোৱে কি কৰিম, এতিয়া আমি এটা প্ৰাৰ্থনা সকলোৱে আৰম্ভ কৰিম। এই প্ৰাৰ্থনাৰ পাছতে আমি তেখেতৰে ৰচিত গছে গছে পাতি দিলে ফুলৰে ভৰাই এই গীতটোৱে তেখেতৰ শিল্পীজনক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। এতিয়া সকলোৱে থিয় হৈ